সকলোৰে কাৰণে মানে আমি ইএমআই ফেচিলিটিটো ৰাখিছো ইএমআই ফেচিলিটি ৰাখিছো হয় ৰাখিছো মেচিনটো দাম যদি মই এটা এক্সাক্ট 10000 টকা হয় আহিব 2500 বা 5000 টকা এটা আপোনালোকে মেচিনটো ধুনিয়াকে লৈ যাব পাৰিব হয় এটো আপোনাৰ ঘন্টাত আপোনাৰ 150 কেজি প্ৰডাকশন কৰে ঘন্টাত 150 কেজি তো 2-3000 4-5000 টকা এটা মিনিমাম এটা খৰচ কৰি এনেকুৱা এটা ব্যৱসায় আৰম্ভ কৰা নালাগে আপাৰ আসামৰ যিখিনি মানুহ আছে গুটেখিনি ফোন কৰক ফোন কৰিলে আপোনালোকে ধুনিয়াকে তেওঁলোকে মেচিন আপোনালোকৰ ঘৰত ডাইৰেক্ট পৌঁছাই দিব আমাৰ আপাৰ আসাম লোৱাৰ আসাম অল ওভাৰ ইন্ডিয়া সকলোতে আমাৰ বিয়াৰেল হৈ যাব আমাৰটো 10% ডিসকাউন্ট চলি আছে যদি তোমাৰ ভিডিও চাই কেনে আহে তে আমি 15% ডিসকাউন্ট কৰিম তো আপোনাৰ ওয়াৰেন্টি 1 ইয়াৰ থাকিব আৰু 5 বছৰ আপোনাৰ সাৰ্ভিসিং ফ্ৰী থাকিব তিনটা কাম কৰিব পাৰিব আপুনি ধানৰ পৰা চাউল উলিয়াব পাৰিব আপুনি ঘেউৰ পৰা আটা উলিয়াব পাৰিব প্লাস আপুনি পিঠাগুড়িও বনাব পাৰিব নমস্কাৰ আজি আপোনালোকৰ বাবে একদম বেটিকমে আৰু ধামাকা ভিডিও এটা লৈছো কাৰণ এই ভিডিওটো মাত্ৰ 5 মিনিটৰ এটা ভিডিও চোৱাৰ পিছত আপোনালোকে ঘৰতে এটা ব্যৱসায় কৰি মাহেকত হাজাৰ হাজাৰ লাখ লাখ টকা ইনকাম কৰিব পাৰিব মাত্ৰ 5 মিনিটৰ এই ভিডিওটো খালি আপুনি চাই লওক কাৰণ মই আজি আপোনালোকক ক'বলৈ গৈছো এনেকুৱা এটা বিজনেছৰ বিষয়ে যিটো বিজনেছ যিটো ব্যৱসায় আপোনালোকৰ ঘৰত কৰি মাহেকত বহু টকা উপাৰ্জন কৰিব পাৰে কাৰণ বৰ্তমান সময়ত চৰকাৰী চাকৰি এটাৰ পিছত বা বিভিন্ন এটা চাকৰিৰ পিছত সকলো দৌৰি ফুৰে কিন্তু আপোনালোকে যদি ঘৰতে নিজৰ ব্যৱসায় এটা কৰে মাত্ৰ 2-3000 4-5000 টকা এটা মিনিমাম এটা খৰচ কৰি এনেকুৱা এটা ব্যৱসায় আৰম্ভ কৰক যিটো ব্যৱসায়ত আপোনালোকে মাহেকত বহু টকা উপাৰ্জন কৰিব পাৰিব যেহেতু মই আহিছো মা কামাখ্যা মেচিনাৰী আৰু ইয়াৰ মোৰ লগতে এগৰাকী মেম আছে মেম গৰাকীক চিনাকি কৰাই দিও প্ৰথমে নমস্কাৰ নমস্কাৰ ইয়াৰ মা কামাখ্যা মেচিনাৰী লোকেশনটো এক্সাক্ট লোকেশনটো কৈ দিও এক্সাক্ট লোকেশন আমাৰ হল পশ্চিম বৰাগাঁও বিজ্ঞান পথ নিয়াৰবাই প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল আচ্ছা তে আজি কি মেচিনৰ বিষয়ে ক'ব ওলাইছে এই ভিডিওটোৰ জৰিয়তে হয় আজি আমি ক'ব ওলাইছো ৰাইস মিল মেচিনৰ কথা আচ্ছা তে ধানৰ পৰা আপোনালোকে যে চাউল উলিয়াই অলপ ওচৰৰ পৰা দেখাই দিব যত্ন কৰিম এফালে অলপ দেখাই দি এই চাউল বিলাক যে আপোনালোকে দেখিছে এই চাউল বিলাক ধানৰ পৰা যে উলিয়াই কেনেকে প্ৰস্তুত কৰে এই বিষয়ে এই ভিডিওটো ধুনিয়াকে ক'বলৈ চেষ্টা কৰি চিনলৈ ধুনিয়াকে ব্যৱসায় এটা কৰিব পাৰিব নে কৰিব পাৰিব একদম মিনিমাম বাজেটত এটা ব্যৱসায় কৰিব পাৰিব ঠিক আছে তে এতিয়া এই মেচিনটো কথা পাতো বেছি দেৰি নকৰি তে আপোনালোকে অলপ এফালে অলপ দেখাই দিব যত্ন কৰিম এই মেচিনটো অলপ দেখাই দিম এটো মেচিন হল ৰাইস মিল মেচিন আৰু লগতে ইয়াত কি কেটা কাম কৰিব পাৰিব এই মেচিনটো ইয়াতে আপুনি তিনটা কাম কৰিব পাৰিব আপুনি ধানৰ পৰা চাউল উলিয়াব পাৰিব আপুনি ঘেউৰ পৰা আটা উলিয়াব পাৰিব প্লাস আপুনি পিঠাগুড়িও বনাব পাৰিব চাউলবোৰ খুন্দিবও পাৰিব লগতে সব কিমান সুবিধা পিঠাগুড়িও বনাব পাৰিব হয় তে আপোনালোকে পিঠাগুড়ি পৰা মানে চাউল উলিয়াব পাৰিব লগতে আপোনালোকে পিঠাগুড়ি খুনিব পাৰিব আৰু এটা কি কলে 3 নম্বৰটো ঘেউৰ পৰা আপুনি আটা মানে আটা উলিয়াব পাৰিব তে সব কিমান সুবিধা কৰি দিছে আপোনালোকে ঘৰতে যদি এই সেটআপটো বহাই লয় তে এতিয়া এখিনতে এটা কথা আহি পৰিল যে এই মেচিনতে প্ৰডাকশন কেনেকুৱা কি কৰে হয় এটো আপোনাৰ ঘন্টাত আপোনাৰ 150 কেজি প্ৰডাকশন কৰে ঘন্টাত 150 কেজি তে সব মাত্ৰ এটা ঘন্টাত এনেকুৱা ধৰণৰ আপোনালোকে 150 কেজি চাউল আপোনালোকে এনেকে প্ৰস্তুত কৰিব পাৰিব এনেকুৱা 150 কেজি চাউল আপোনালোকে এটা ঘন্টাত আপোনালোকে প্ৰডাকশন কৰি উলিয়াব পাৰিব যদি আপোনালোকৰ ঘৰত বহাই লয় নিজৰ ঘৰৰ কাৰেণ্টত চলিব নে মেচিনটো হয় এটো আপোনাৰ ঘৰত যোনটো আপোনাৰ সিঙ্গেল ফেজ আছে আপোনাৰ সিঙ্গেল ফেজতে এটো চলিব ঘৰৰ কাৰেণ্টত আৰু বেলেগ এক্সট্ৰাকে কাৰেণ্ট চাই ল'ব হেমেলা নাই কমাৰ্শিয়াল লাইন ল'ব নালাগে আপোনাৰ যোনটো ঘৰৰ নৰমাল যোনটো আপোনাৰ বিদ্যুৎ আছে আপুনি হেতু বিদ্যুৎতে চলাব পাৰিব আপুনি আচ্ছা তে চাওক এখিনতে এটা কথা আহি পৰে সকলোৱে ভাবি থাকে যে এটা ব্যৱসায় কৰিম কিন্তু কনফিউজনত থাকে বা এটা ভয় খাই থাকে যে মই ব্যৱসায় এটা হাতত লম বহু টকা খৰচা হ'ব নেকি কিন্তু এই কনফিউজনটোৰ কথা মই এইকাৰণে কৈছো যে তোমালোকে কিবা সুবিধা ৰাখিছা নেকি তেওঁলোকে নিবনুৱা যিসকল যুৱক যুৱতী আছে তেওঁলোকলৈ হয় যি সকলে মানে ধৰক ইমান বাজেট নাথাকে হিহঁতৰ মেচিন এটা লোৱাৰ কাৰণে তো হিহঁতৰ কাৰণে আমি সকলোৰে কাৰণে মানে আমি ইএমআই ফেচিলিটিটো ৰাখিছো ইএমআই ফেচিলিটি ৰাখিছো আচ্ছা তে চাওক আপোনালোকে মা কামাখ্যা মেচিনাৰীত তেওঁলোকে ইএমআই ফেচিলিটি ৰাখিছে কেনেকুৱা কি প্ৰসেছটো হ'ব এবাক কৈ দিয়া প্ৰসেছটো আপোনাৰ এইটোৱে হ'ব যে আপোনাৰ যদি ক্ৰেডিট কাৰ্ড আছে তে আমাৰ অফিচৰ ফালৰ পৰা আপোনাৰ ইএমআই হৈ যাব যদি আপোনাৰ ক্ৰেডিট কাৰ্ড নাই তে আপোনাৰ আমি বেংক কোটেশনটো আমি ৰেডি কৰি দিম আপুনি নিয়াৰ বাই বেংক ব্ৰাঞ্চত গৈ কিনে আপুনি এপ্লাই কৰিব লাগিব আচ্ছা তাৰ পিছত আপোনাৰ লোনটো এপ্ৰুভ হোৱাৰ পিছত আপোনাৰ ইএমআই হৈ যাব 25% ডাউন পেমেন্ট আপুনি আমাক দিলে হল 75% আপোনাৰ ইএমআই হৈ যাব সব কিমান সুবিধা কৰি দিছে এই মেচিনটো যদি আপুনি ল'ব বিচাৰে তেনেহলে ইএমআই ফেচিলিটি আপোনালোকে এই মেচিনটো ল'ব পাৰিব বেছি টকা আপোনালোকৰ খৰচা নহয় মাত্ৰ আপোনালোকে 25% এটা ডাউন পেমেন্ট কৰিলে হল এই মেচিনটো দাম যদি মই এটা এক্সাক্ট কওঁ যদি 15000 20000 বা 10000 টকা হয় তাৰ পৰা মিনিমাম 25% কিমান আহিব 2500 বা 5000 টকা এটা আপোনালোকে ডাউন পেমেন্ট দিলে আপোনালোকে মেচিনটো ধুনিয়াকে লৈ যাব পাৰিব একদম মই এটা অনুমান কৰিছো এনেকে আপোনালোকে একদম সহজ পদ্ধতিৰে এটা ঘৰতে ব্যৱসায় আৰম্ভ কৰিব পাৰিব এতিয়া এখিনতে সকলে এতিয়া ভাবিব যে এটা মেচিনটো কমতে পাইছো লম বুলি ভাবিব কিন্তু এই মেচিনটো লোৱাৰ পিছত কিবা প্ৰবলেম হলে বা গ্যাৰান্টি ওয়াৰেন্টি কি ৰাখিছা হয় আমাৰটো আপোনাৰ ওয়াৰেন্টি 1 ইয়াৰ থাকিব আৰু 5 বছৰ আপোনাৰ সাৰ্ভিসিং ফ্ৰী থাকিব যদি আপুনি মেচিনটো লোৱাৰ পিছত আপুনি কোনো ধৰণৰ প্ৰবলেম পায় তে আমাৰ টেকনিশিয়ান যাব আপোনাৰ সাৰ্ভিসিংটো আপোনাৰ ফ্ৰী হ'ব
সব টেকনিশিয়ান তোমালোকৰ ফালৰ পৰা যাব হয় আমাৰ ফালৰ পৰা যাব যোনে মেচিনটো লয় হয় যেনিবা মই মেচিনটো ললো হয়। আমাৰ ঘৰত যেনিবা মেচিনটো কিবা এটা প্ৰব্লেম এটা আহিল তোমালোকৰ হয়। ফালৰ পৰা টেকনিশিয়ান পঠাই দিবা মানে হয় আমি টেকনিশিয়ান পঠিয়াই দিম সব কিমান সুবিধা ৰাখিছে টেকনিশিয়ানো তেওঁলোকে পঠাই দিব আৰু লগতে তোমালোকৰ তাত ফোন কৰিলেতো পাই যাব হয় আমাক স্ক্ৰিনত দিয়া নম্বৰত ফোন কৰিলে আমাক যোগাযোগ কৰিব পাৰিব সব আপোনালোকে বাহিৰত যাব নালাগে বাহিৰত গৈ আপোনালোকে বহুত টকা আপোনালোকে খৰচা কৰিলে পিছত আপোনালোকে মেচিনটো লৈ ল'ব পাৰিব কিন্তু আপোনালোকে বহুত টকা মানে পিছত ফোন নুঠাই নহয় বহুত জেমেলা আহি পৰে কিন্তু আপোনালোকে মেইন গুৱাহাটীতে আছে মা কামাখ্যা মেচিনাৰী আপোনালোকে যদি ইয়াৰ পৰা এটা মেচিন একদম পানী দামত যদি এটা মেচিন লয় তেনেহলে আপোনালোকে ধুনীয়াকে একদম তেওঁলোকৰ পৰা 24/7 সাৰ্ভিস তেওঁলোকৰ ফালৰ পৰা পাই যাব আৰু লগতে এই মেচিনটো যেতিয়া আমাৰ যদি ভিউৱাৰ্ছে কোনোবাই ভিডিও চাই লয় তেনেহলে ডিসকাউন্ট কি ৰাখিছা আমাৰটো 10% ডিসকাউন্ট চলি আছে যদি তোমাৰ ভিডিও চাই কেনে আহে তে আমি 15% ডিসকাউন্ট কৰি দিম মানে আৰু 5% বঢ়াই দিলা 15% কৰি দিলা হয় আমাক আহি কেনে কলে হল যে আমি চাহিদাৰ ভিডিও চাই কেনে আহিছো আমি 15% ডিসকাউন্ট দি দিম তেছ কিমান সুবিধা কৰি দিছে 15% ডিসকাউন্ট কৰি দিছে মেচিনটোৰ পৰা সব মেচিনটো যিমানে দাম ন সেই দামৰ পৰা ডাইৰেক্ট 15% ডিসকাউন্ট কৰি এই মেচিনটো আপোনালোকে ধুনীয়াকে লৈ যাব পাৰিবা একদম মিনিমাম বাজেটত আপুনি যদি এটা ব্যৱসায় কৰিম বুলি ভাবিছে এতিয়া আপোনালোকে স্ক্ৰিনত ওলাই থকা নম্বৰ যোগাযোগ কৰিলে ধুনীয়াকে ব্যৱসায় আৰম্ভ কৰিব পাৰিব আৰু লগতে ট্ৰান্সপৰ্টৰ কথা আহি পৰে ট্ৰান্সপৰ্টটো বহুতে আহিব পাৰিব পাৰে বহুতে আহিব নোৱাৰিব পাৰে পৰাপক্ষত মই এটা কম তোমালোকে তো যেহেতু কোৱাই যে ভিডিওৰ মেচিন এটা ললে এবাক চাই যোৱাটো বহুত এটা ইম্পৰ্টেন্ট বস্তু কাৰণ নিজে চাই যোৱাটো এটা আৰু মোবাইলত চোৱাটো বহুত ডিফাৰেন্স থাকে কিন্তু যদি বাই চান্স কোনোবা আহিব একদম নোৱাৰে তোমালোকক কৈছে যে আমাক মেচিনটো এনেকে ট্ৰান্সপৰ্ট কৰাই দিব লাগে কিন্তু সুবিধাটো কি কৰি দিবা আমাৰ আপাৰ আসাম লোৱাৰ আসাম অল ওভাৰ ইন্ডিয়া সকলোতে আমাৰ বিআৰএল হৈ যাব যি সকলে পাৰে আমাৰ অফিচত এবাৰ আপোনালোকে পাৰ্সোনালি আহক ভিজিট কৰক আপোনালোকে এটা মেচিন লব তো আপোনালোকে চাই মিলি লোৱাটো আপোনালোকৰ কাৰণে ভাল হ'ব আৰু যি সকলে আহিব নোৱাৰে আমাক যোগাযোগ কৰিলে হল আমি বিআৰএল কৰি দিম ট্ৰান্সপৰ্টত গুচি যাব তেছক আপোনালোকে জোৰ পৰা ভিডিওটো চাই থাকক লাগিলে তিনিচুকীয়া শিৱসাগৰ যোৰহাট ডিব্ৰুগড় গোলাঘাট এভৰিথিং জেগাৰ পৰা আপোনালোকে ভিডিওটো নেচাওক কি আপোনালোকে এতিয়া স্ক্ৰিনত যেটো নাম্বাৰ আছে এই ফোন নম্বৰটোত ফোন কৰি তেওঁলোকৰ লগত মেম গৰাকী নাম্বাৰ স্ক্ৰিনত দি থৈছো ফোন কৰক আপোনালোকে কোনো টেনচন ল'ব নালাগে আপাৰ আসামৰ যিখিনি মানুহ আছে গোটেইখিনি ফোন কৰক ফোন কৰিলে আপোনালোকে ধুনীয়াকে তেওঁলোকে মেচিন আপোনালোকৰ ঘৰত ডাইৰেক্ট পৌঁছাই দিব কৈছে মেচিনটো বিষয়ে কেনেকুৱা ফেচিলিটি পাব বা তোমালোকৰ ফালৰ পৰা ইএমআই কৰা লগতে সাবসিডি কথা এটা আহি পৰিছে সাবসিডি কথাটো কেনেকুৱা কি মানে আছে নে কিবা সুবিধা পাবনে ব্যৱসায়িক হিচাপে গভৰ্ণমেণ্টৰ ফালৰ পৰা আপোনাৰ 25% সাবসিডি চলি আছে ন চাওক আপোনালোকে যদি এটা ব্যৱসায় কৰে আমাৰ অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আপোনালোকক 25% এটা সাবসিডি দি আছে যদি এটা আপুনি ব্যৱসায় লাইনত যাব বিচাৰে আপুনি এই সুবিধাটো পাব যদি ইয়াৰ পৰা মেচিন ক্ৰয় কৰে তেনেহলে 25% এটা আপোনালোকে ৰেহাই পাব সাবসিডিৰ জৰিয়তে দেৰি নকৰিব স্ক্ৰিনত ওলাই থকা নম্বৰত এতিয়া আপোনালোকে যোগাযোগ কৰক লাষ্ট এক্সাক্ট লোকেশনটো এবাৰ ধুনীয়াকে সহজকে কৈ দিয়ে যাতে সবে বুজি পায় লাষ্ট এক্সাক্ট লোকেশন আমাৰ হৈ গল বৰাগাঁও পশ্চিম বৰাগাঁও বিজ্ঞান পথ নিয়াৰ বা প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল যদি আপোনালোকে জালুকবাৰী ফালৰ পৰা আহি আছে তে আপোনালোকৰ ৰাইট সাইড পৰিব আমাৰ অফিস আৰু যদি আপোনালোকে খানাপাৰা সাইডৰ পৰা আহি আছে তে আপোনালোকৰ লেফট সাইড পৰিব যোনটো আমাৰ বৰাগাঁওৰ ফ্লাইওভাৰটো আছে ঠিক তাৰে তলৰ চাৰিআলিটোত আপুনি আহিলে আমাক যোগাযোগ কৰিলে আমি লোকেশন দি দিব পাৰিম ঠিক আছে তে এতিয়া আপোনালোকে স্ক্ৰিনত ওলাই থকা নম্বৰ যোগাযোগ কৰি তেওঁলোকৰ পৰা এটা মেচিন ধুনীয়াকে ক্ৰয় কৰি লৈ গৈ এটা ভাল ব্যৱসায় ষ্টাৰ্ট কৰক